আজি ঔগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু মাতৃগোটৰ সহযোগত এখনি সভা অনুষ্ঠিত হয়। এই সভাত ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে কেইবাটাও সিদ্ধান্ত লোৱা হয়। এই সভাত বিগত বৰ্ষৰ দৰে ষ্টুডেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড প্ৰদান কৰা হয়। এই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড হৈছে ঔগুৰি প্ৰাথমিক বিদ্যালয়ে প্ৰত্যেক বছৰে এটা এৱাৰ্ড প্ৰদান কৰে, যিটো এৱাৰ্ড প্ৰদান কৰা হয় বেষ্ট এজন ষ্টুডেণ্টক প্ৰদান কৰা হয়। এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। এই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড এবাৰ প্ৰদান কৰে বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী শ্ৰী গুণগুণ পেগু। গুণগুণ পেগুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এই ষ্টুডেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ডত থাকে এখনি মানপত্ৰ আৰু এটা ট্ৰফি। এই ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয় মণ্ডল সমন্বয়কজনৰ দ্বাৰা, আৰু তাৰ দৃশ্যাংশ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আৰু এই ট্ৰফিৰ দ্বাৰা বা এই এৱাৰ্ডৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হয় আৰু তেওঁলোকে মটিভেটেড হয়। আপোনালোকক কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি এৱাৰ্ড পাবলৈ সক্ষম হোৱা ৫ম শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী গুণগুণ পেগুক আমি বিদ্যালয়ৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী তন্দালী দাস বাইদেউক আমি অনুৰোধ জনাইছোঁ। এয়া আমাৰ গুণগুণ পেগু। ইয়াৰ পাছতে তেখেতক এই ছাত্ৰীগৰাকী বিদ্যালয়ৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী হিচাপে গঢ়ি তোলাত তেখেতৰ মাক দেউতাকৰ যি অশেষ কষ্ট স্বীকাৰ কৰিছিলে, তাৰ বাবে তেখেতক শ্ৰদ্ধাৰে আমি এখনি, তেখেতৰ মাতৃ উপস্থিত আছে, তেখেতক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী বাইদেউ তন্দালী দাস বাইদেউ। ইয়াৰ পাছতে আমাৰ ষ্টুডেণ্ট অৱ দ্য ইয়েৰ এৱাৰ্ডৰ আমি ইয়াতে ট্ৰফি আছে, সেই ট্ৰফি প্ৰদান কৰিব আমাৰ মালিপুৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰভাত বৰাদেৱে। ইয়াৰ পাছতে আমি এখনি মানপত্ৰ যুগুত কৰি অনা হৈছিল, আৰু এই মানপত্ৰখন প্ৰদান কৰিব আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পৰিন্দ পেগু ডাঙৰীয়া।